চাবাৰী মিঠা হ'লে নাই হ'ব মিঠা নহ'ল চাগে হ'ল ধুনীয়াকৈ হ'ল লেখত আছে একদম চাহপানী আৰু খাবলগীয়া ধুনীয়াকৈ চাহ আজি বহুত কুঁৱলী মাৰিছে বহুত গৰম পানী অলপ গৰম কৰি খাই আছোঁ মিস্ত্ৰী যোৱাকালি অহা কথা আছিলে নাহিলে কালি মানে ৰাতি ফোন কৰি কৈছে যে যাব নোৱাৰি মই পৰহিলৈহে যাব পাৰিম মানে সোমবাৰহে আহিম কৈছে মই কৈছোঁ আমাৰ মঙলবাৰে আকৌ সকাম আছে দেই যদি সোমবাৰে আহে যদি আহিব এনেকৈ ক'লোঁ একো নাই ভাল পাইছোঁ মানে কি বেয়াও পাইছোঁ বাৰু কামটো সোনকালে হ'ব লাগে ভাল পাইছোঁ এইটো কাৰণে হাতত পইচা নাই হৈ যায় মই সত্য কথাটো কৈছোঁ চিমেণ্টটো আনি দিব পাৰিম বহুত ফটকনে মিস্ত্ৰীয়ে পইচা বিচাৰিলে দিব নোৱাৰিম যদি মিস্ত্ৰীয়ে কয় বোলে চিমেণ্ট 3 বেগ লাগে 4 বেগ লাগে 2000 টকা পইচা আনি দিম কিন্তু আকৌ মিস্ত্ৰীয়ে যদি আকৌ 2000 টকা এটা বিচাৰি দিয়ে নহয় তেতিয়া দিগদাৰ হৈ যাব সেই কথাটো কৈছোঁ তাকে ভাবিছোঁ অলপমান মিস্ত্ৰীৰ কামবোৰ কাঢ়ি ল'ব লাগিব এইবিলাক যিবিলাক ৰড আছে নহয় ৰডবিলাকত সেই কইল আমি বনাই থৈছোঁ সেইবিলাক ইয়াত ভৰাই গাঁঠিব লাগিব এই খুঁটাবিলাক বুধবাৰে আমি ঢেলাই দিছিলোঁ এতিয়া খুলিব হৈ গ'ল এইখিনি এদিনতে খোলে মই দেখিছোঁ কিছুমান মানুহে মানে যা ফমাৰ নাথাকে নহয় সিহঁতি এদিনতে খুলি বেলেগ এটা জেগাত লগায় এতিয়া আমাৰ আছে বাবে একো নাই যেনিবা আছে মানে কি আৰু সৰুহে 3টা 6টা 9টা খুঁটা এইফালে এখন হ'ল বাৰাণ্ডা আৰু এইফালে হ'ল লেট্ৰিন ৰাতিপুৱাই আপোনালোকৰ লেট্ৰিনটো দেখাইছোঁ বেয়া নাপাব লেট্ৰিন কৰিব লাগিছে ৰাতিপুৱাই আৰু আমি লেট্ৰিন কৰিয়েই আমি নহয় মই আৰু আমাৰ ঘৰৰ মানুহবোৰো কৰে লেট্ৰিন কৰি গা পা ধুৱাই বাৰু লেট্ৰিন কৰোঁ আৰু গা পা ধুওঁ ক'ত গম পায়নে এই বহুত ঠাণ্ডা পানীত লেট্ৰিন কৰি গাটো ধুই আহিছোঁ মুখখন ধুলোৱেই অকল মূৰটোহে এতিয়া ধোৱা নাই বাকী চক দেখিলে গোটেই হাতে চাতে পানী লাগি আছে পুখুৰীৰ পানী ধুইছোঁ পথাৰলৈ যাম বুলি ভাবিছিলোঁ ঘাঁহ কাটিবলৈ কিন্তু মই যিখন গাড়ী লৈ যাওঁ সেই গাড়ীখনেই নাই মায়ে লৈ গ'ল পেহীকলৈ গ'ল সেইটো কাৰণে এইবোৰকে কওঁ আৰু মিস্ত্ৰী কাম কাঢ়ি লৈছোঁ মিস্ত্ৰীক এইখিনি কাম কৰিবলৈ নিদিওঁ নহ'লে মিস্ত্ৰীয়ে এইখিনিয়ে কৰিবহি 500 টকা 600 টকা হাজিৰা ল'ব তাহাঁতি বেলেগ কাম কৰিব মই নোৱাৰা কামটো সাতটা 42 এতিয়া আৰু যাওঁ মই পথাৰলৈ ঘাঁহ কাটিবলৈ বুলি আজি বহুত কুঁৱলী গেটখনত লগাবলৈ ৰং আনি থৈছোঁ বাৰু কিন্তু লগোৱাই নাই সময় পোৱা নাই এই আমাৰ ৰাস্তা গোটেই খান্দি সৰ্বনাশ কৰি দিলে দেখিলে বলক যাওঁ গাড়ীখন এইখিনিতে থলোঁ আজি সঁচাকৈ দেই একদম বাট নেদেখা কুঁৱলী আপোনাৰ 200 মিটাৰ আঁতৰত আপোনাৰ কি আছে আপুনি একো ধৰিব নোৱাৰে আৰু এই পথাৰৰ মাজত বেছি কুঁৱলীটো আহে এই ধাননি পথাৰৰ কিনাৰৰ আলিটোতে মই ঘাঁহ কাটিলোঁ সেইবোৰ চক আলিত কাটি কাটি থৈছোঁ এতিয়া এইবোৰ বান্ধোঁ এইবোৰৰ পৰা কোনোবাই নিলে এইখিনি চক এনেকৈ কাটি কাটি থৈছোঁ এইখিনি ধুনীয়াকৈ বান্ধি গৈ ঘৰলৈ নিম আৰু ৰাস্তাৰ পৰা মই কমেও 800-900 মিটাৰমান 800-900
100 মিটাৰে কিমান হয় আপোনালোকে নিজে অনুমান কৰি লওক। মই তেনেকুৱা 800-900 মিটাৰ আঁতৰত আছোঁ। মূৰত লৈ আহিছোঁ, দেখিছে এইপা। পথাৰৰ পৰা আহিলোঁ ঘৰ পালোহি। ঘাঁহখিনি থলোঁ। এতিয়া মই সেই লেট্ৰিনৰ ঘৰতে কিবা কিবি এইবোৰ খোজকঢ়িয়া কাম কৰিব লাগিব।
মই এতিয়া 2:05 আৰু মই আছোঁ সি পথাৰত এই কেতিয়াবা আহিলোঁ ডাঙৰি কৰি আছোঁ চিনাকি মানুহ এঘৰ ভিডিঅ' প্ৰস্তুত কৰি দেখুওৱা নাই ওচৰতে মানুহ মাইকী মানুহ ধেৰ আছে হাঁহিব নহয় উপলিঙা কৰিব সেইটো কাৰণে দেখুওৱা নাই আপোনালোকক আমাৰ মানে মাটি অলপ ধান দাবলৈ আছিলে হলি ধান কৰিছিলোঁ তাকে ধান দাবলৈ আহিছে 2টা বজাত চাহ 3টা বজাত আনিমা দেই ভিনি হয় নি অঁ ডাঙৰ কৰি আছোঁ অঁ সময় এতিয়া 3:06 ভাতটো এই যে মানুহ ঘৰত আছোঁ মই এই মানুহ ঘৰতে খালোঁ এতিয়া মই চাহ বনাই আছোঁ সেই পথাৰত ধান দাই থকা মানুহ হ'লে তাকে আজি ধান দাই হয়নে নহয় সেইটো ময়ো নাজানো আপোনালোকে আকৌ এনেই বুলি ভাবিব নহয় চাহ বনাইছোঁ নে নাই বনোৱা সঁচাকৈ মই বনাই আছোঁ এইবিলাক চাহ খাই আছে চাহ পানী মিঠা হ'লে নাই হ'ব মিঠা নহ'ল চাগে লেখত আছে একদম চাহ পানী আৰু খাবলগীয়া মই ভাবিছোঁ খাস্তা বিস্কুটটো আনিলে পেট অলপমান ভৰিব বোলো সেইটো কাৰণে খাস্তা বিস্কুটটো লৈছোঁ ঠিকে আছে অঁ গৈ নব 3টা সিহঁতৰ ঘৰ এইবোৰ লৈ যাব লাগিব তামোলবোৰ ৰাখি থৈ দিয়ক